সোণাপুৰ ডিমৰীয়াত হিন্দুলৈ ধৰ্মান্তৰিত এটা মুছলমান পৰিয়াল এলেঙাস্থিত হৰেকৃষ্ণ মন্দিৰত হিন্দু ধৰ্ম গ্ৰহণ পৰিয়ালটোৰ মাংগলিক ৰীতি নীতিৰে কচুতলিৰ হাফিজ আলীৰ পৰিয়ালৰ ধৰ্মান্তৰকৰণ আৰু এতিয়াৰ পৰা ৰাহুল বড়ো হিচাপে পৰিচিত হ'ব হাফিজ আলী পত্নী ৰিজৱানা বেগমে নাম সলাই হ'ল এতিয়াৰ পৰা ভূমিকা বড়ো শেহতীয়াকৈ হিন্দু ধৰ্মৰ ৰীতি নীতিৰ প্ৰতি আকৰ্ষিত হৈছিল পৰিয়ালটো আৰু দিগাৰু নৈ পাৰত মুণ্ডন আৰু প্ৰায়শ্চিত্ত কাৰ্যসূচী সম্পন্ন হোম যজ্ঞ আৰু আয়তীৰ নাম প্ৰসংগৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে দম্পতীয়ে বিশ্ব হিন্দু পৰিষদ বজৰং দল RSS ডিমৰীয়া প্ৰখণ্ডৰ উদ্যোগত এই ধৰ্মান্তৰকৰণ নমস্কাৰ মোৰ নাম হাফিজ আলী আজিৰ পৰা মই ইছলাম ধৰ্ম পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ আজিৰ পৰা ইছলাম ধৰ্ম মই ত্যাগ কৰিছোঁ আজিৰ পৰা মোৰ নাম আজিৰ পৰা হ'ল ৰাহুল বড়ো ঘৰ কচুতলি সোণাপুৰ কচুতলি ঘৰত ককাই আছে ককাই ভাই বোৱাৰী এগিলা আছে তেওঁলোকে সেইদিনা মোক ৰাস্তাত পাইকে সুধিছে কয় আমাৰ একো ক'ব লগা নাই তাৰপিছত তথাপিও মানে বেলেগ ৰাইজৰ মানুহে পালে মানে মাৰিব একলে পালে ডিষ্টাৰ্ব দিব হেন তেন কৰিব অত্যাচাৰ কৰিব পালে হিন্দু ধৰ্মলৈকে আহিছোঁ মুছলিম ধৰ্ম ইছলাম ধৰ্মটো ইমান ভাল নহয় ইছলাম ধৰ্মত হাই কাইজা ডকাদি মাই ডাঙা ঘৰত মই গণকজনী বিয়া পাতিছিলোঁ বিয়া পাতাৰ পিছতে মোক ঘৰত থাকিব দিয়া নাই হিন্দু বুলিকে মই বাহিৰা জেগাত ভাড়া ৰৈছোঁ হেন বহুত কষ্ট কৰি ধৈৰ্য হৈছোঁ আজি ৰখি মানে আজিয়ে এইখিনি কাম হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ